নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰিব। যদি আপোনাৰ আইপিবি একাউণ্ট আছে এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ টকা চৰকাৰে প্ৰদান কৰিব আইপিবি একাউণ্টত। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত আকৌ চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। এই মাহত অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি পাইছে নে নাই? যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত হ'ব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি প্ৰতি মাহতে পাব 1,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবাৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি যদি আপোনাৰ আইপিবি একাউণ্ট নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি নাপাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। কৃষক ৰাইজৰ কিনাৰ্থে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো ভাৰতৰ কৃষকৰ বাবে প্ৰস্তুত কৰা বিশেষ আঁচনি হৈছে পিএম কিষাণ সন্মান নিধি আঁচনি। আৰু এই আঁচনিৰ 20 নম্বৰ কিস্তিৰ বাবে সকলোৱে ৱেইট কৰি আছে। কিন্তু কিমান তাৰিখত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি সোমাব আপোনাৰ একাউণ্টত? আৰু বহুতো কৃষকৰ একাউণ্টত পিএম কিষাণৰ ধন ৰাখি নাপাব। আৰু জুনত 20তম কিস্তিৰ ৰূপায়ণ কৰে, কিন্তু এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই। আৰু কিয় ফিক্স হোৱা নাই? অৱশেষত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। 1.64 কোটি আইপিবি একাউণ্টৰ হিতাধিকাৰীৰ বাবে 50 লাখ টকাৰ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ লাভ কৰি সুবিধা অনুভৱ কৰে। আৰু অৱশেষত চৰকাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই মাহতে বহুতো কৃষকৰ একাউণ্টত পিএম কিষাণৰ ধন ৰাখি নাপাব। আৰু কিয় নাপাব? কিয়নো এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক কৰা নাই। যদি আপুনি লিংক কৰা নাই অতি শীঘ্ৰে কৰাব লাগিব। আৰু এইটো যদি আপোনালোকে কৰাবলৈ যায় তেনে ক্ষেত্ৰত সময় লাগিব। আৰু অতি শীঘ্ৰে যিসকলৰ আইপিবি একাউণ্ট আছে যেতিয়া চৰকাৰে টকাটো প্ৰদান কৰে লগে লগে একাউণ্টত লাভ কৰে। আৰু বাকী যিসকল ব্যক্তি আছে সেইসকল কৃষকৰ কিন্তু একাউণ্টৰ টকাটো প্ৰদান নকৰে, কিয়নো চৰকাৰে টকাটো প্ৰদান কৰে কিন্তু আপোনাৰ একাউণ্টত টকাটো নোসোমায়। যদি এনেকুৱা সমস্যা হৈ থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আইপিবি একাউণ্ট অপেন কৰক, কিয়নো আইপিবি একাউণ্ট অপেন কৰিলে লগে লগে আপোনাৰ একাউণ্টৰ টকাটো সোমাই পৰিব। কিয়নো 3,138 কোটি টকা তেওঁলোকৰ আধাৰ সংযোজিত আইপিবি একাউণ্টত, যিটো তেওঁলোকৰ আমাৰ যিখন ড্ৰপ ছেট বুলি কোৱা হয়। আৰু সেইখন বেংকৰ সুবিধাৰ জৰিয়তে চৰকাৰে টকাটো প্ৰদান কৰিব পাৰে। যদি আপোনাৰ আইপিবি একাউণ্ট আছে আপুনি এতিয়া পোষ্ট অফিচত যাওক আৰু আপুনি কওক আইপিবি একাউণ্ট অপেন কৰিব লাগে আৰু পিএম কিষাণৰ একাউণ্ট অপেন কৰিব লাগে বুলি আপুনি ক'ব। তাৰপিছতে এখন পিএম কিষাণৰ একাউণ্ট অপেন কৰি দিব আৰু সেইখন একাউণ্টৰ জৰিয়তে অতি সহজতে আপুনি পিএম কিষাণৰ টকা লাভ কৰিব পাৰিব। আৰু যাৰ জৰিয়তে বহুতো কৃষকে কিবা নহয় কিবা অসুবিধাৰ সন্মুখীন হ'ব লাগে। যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীক যাতে আইপিবি একাউণ্টটো অপেন কৰি ৰাখে। মনত ৰাখিব মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিএম কিষাণৰ 20 সংখ্যা কিস্তি জুন মাহতে বিয়লি 2 বজাত অনুষ্ঠিত সভাৰ জৰিয়তে কিষাণ সন্মতি সমাৰোহ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যা কিস্তি চৰকাৰে মুকলি কৰিব। আৰু এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচী সংযুক্ত হ'বলৈ কৃষক ৰাইজক 3টা কাম কৰিবলৈ আহ্বান জনাইছে। আৰু লাইভ যোগে আপোনাৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব। EKYC লগতে আধাৰৰ লগত বেংক একাউণ্ট লিংক। যদি মাটিৰ নথিপত্ৰ আপডেট কৰে অতি শীঘ্ৰে আপডেট কৰি ৰাখক। এইকেইটা কাম অতি শীঘ্ৰে কৰি ৰাখক, কিন্তু অতি শীঘ্ৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি সোমাই পৰিব আপোনাৰ একাউণ্টত। কিন্তু কিমান তাৰিখত সোমাব এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই, কিন্তু 2-3 দিনৰ ভিতৰত আপোনাৰ একাউণ্টৰ টকাটো সোমাব পাৰে। বিশেষকৈ 25 তাৰিখত আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধন ৰাখি সোমাব পাৰে। যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডেটটো ফাইনেল কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব। মুঠতে জুন মাহতে সোমাব আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধন ৰাখি। আৰু যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ থাকে এতিয়া আপুনি পিএম কিষাণৰ আইপিবি একাউণ্ট অপেন কৰক, অন্যথা পিএম কিষাণৰ ধন ল'বৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। পুনৰ প্ৰদান কৰিব চৰকাৰী ৰেচন কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা। ইতিমধ্যে হাস্পতালত 1,000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে। নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰিছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত আহি গ'ল আত্মগত মহিলাৰ বাবে এটা বিশেষ দিন হয় বন্ধু-বান্ধৱীসকল লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং 11 বাজি 30 বছৰ লগে সোমাব লাখপতি বাইদেউৰ ধন ৰাখি তাৰ আগতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন আহিব পাৰে আপোনালৈ গছ পুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা প্ৰথম কিস্তিৰ ধন 10,000 কোটি টকা লাভ কৰিব 27 লাখ মহিলাই আৰু যিসকল মহিলাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে নতুনকৈ কৰিব পাৰিব আবেদন আৰু আপুনি কেনেকৈ আবেদন কৰিব বিধায়কক লিখক পত্ৰ তাৰ পিছতে নতুনকৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত কিয়নো 11 বাজি 30 বজাৰ লগে প্ৰতিগৰাকী মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব আগষ্ট মাহৰ পৰা চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব মহিলাসকলৰ একাউণ্টত প্ৰায় 26 লাখ মহিলাই লাভ কৰিছে উদ্যমিতা আঁচনিৰ ধন ৰাখি কোনে লাভ কৰিছে এই ধন ৰাখি নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক বিহালীত 10,000 কোটি টকা প্ৰদান কৰিছে আৰু বাকী সমষ্টিত অতি শীঘ্ৰে প্ৰদান কৰিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়সূচী ঘোষণা কৰিছে আগষ্টৰ পৰা জানুৱাৰীৰ ভিতৰতে প্ৰতিগৰাকী মহিলা একাউণ্টত প্ৰথম কিস্তিৰ 10,000 কোটি টকা লাভ কৰিব প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক যদি তালিকাত নাম নাই নতুনকৈ কৰিব পাৰিব আবেদন মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ একাউণ্টত আপুনি লাভ কৰিছে নাই টকা নিশ্চয় কমেণ্ট কৰি জনাই দিব প্ৰতি মাহৰ 3 তাৰিখে অৰুণোদয় আঁচনি 1250 টকাকৈ চৰকাৰে প্ৰদান কৰে কিন্তু এই মাহত চৰকাৰে 14 তাৰিখৰ টকাটো প্ৰদান কৰিছে যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই কিহৰ বাবে টকাটো পোৱা নাই ইয়াতে চাওক উপকৃত হিতাধিকাৰী কিমান গৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিছে প্ৰায় 36,96,809 গৰাকী হিতাধিকাৰীৰ একাউণ্টত টকাটো প্ৰদান কৰিছে আৰু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে 36 লাখ হিতাধিকাৰী কিন্তু আগতে কিমান হিতাধিকাৰী আছিল আপুনি জানেনে ইয়াতে চাওক যোৱা মাহত চৰকাৰে যিখন টকা প্ৰদান কৰিছে অৰুণোদয় আঁচনি 1250 টকাকৈ কিমান গৰাকী হিতাধিকাৰীৰ একাউণ্টত টকাটো প্ৰদান কৰিছে প্ৰায় 43 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই ধন ৰাখি প্ৰদান কৰিছে কিন্তু এতিয়া চৰকাৰে প্ৰদান কৰিছে মাত্ৰ 36 লাখ হিতাধিকাৰীৰ একাউণ্টত টকা মুঠতে 10 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা আৰু বহুতো হিতাধিকাৰী ভাবি আছে মই টকাটো পোৱা নাই আৰু বহুতো কমেণ্ট কৰিছে দাদা মই অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই সো আপোনালোকে কিয় টকাটো পোৱা নাই নিশ্চয় সম্পূৰ্ণকৈ গম পাই গ'লে আপুনি দুটাই এটা সম্পূৰ্ণকৈ স্পষ্টকৈ দেখা পাইছে ইয়াতে কিন্তু 43 লাখ হিতাধিকাৰী আছিল যোৱা মাহত আৰু এই মাহত চৰকাৰে প্ৰদান কৰিছে প্ৰায় 36 লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ বাকী মহিলাসকলৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে নতুনকৈ কৰিব লাগিব আবেদন আৰু অহা মাহৰ পৰা চৰকাৰ নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব আৰু তাৰ জৰিয়তে নতুনকৈ কৰিব লাগিব আবেদন অন্যথা আপুনি অৰুণোদয় টকা নাপাব চৰকাৰে কিন্তু বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল পুৰণি হিতাধিকাৰী আছে আৰু নতুন হিতাধিকাৰী আছে সকলোৰে সভাত উপস্থিত থাকিব লাগিব আৰু গাঁও সভাত উপস্থিত থাকিলেহে আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব যদি আপুনি গাঁও সভাত উপস্থিত নাথাকে পুৰণি হিতাধিকাৰীসকলেও নাপাব অৰুণোদয় আঁচনিৰ ধন ৰাখি কিয়নো চৰকাৰে কিন্তু কেইদিনমান আগতে আকৌ এখন গাঁও সভা পাতিছিলে যদি গাঁও সভাত আপুনি উপস্থিত থাকিছিল তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিছে আৰু যিসকলে গাঁও সভাত উপস্থিত হোৱা নাই বা ভাবিছে আমিতো অৰুণোদয় আঁচনিৰ টকা পাই আছো আৰু সেইসকলে একাউণ্টত কিন্তু টকাটো প্ৰদান কৰা নাই কিয়নো সেইসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে যদি আপুনি গাঁও সভাত এই মাহত উপস্থিত নহয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু 1250 টকাকৈ প্ৰদান নকৰে আৰু আপোনাৰ নামটো কৰ্তন কৰা হ'ব তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদিতৰ খবৰ ল'বলৈ যোৱা সাংসদ ৰকিবুল হুছেইনক পহুকেটা দিলে ৰাইজে গোৱালপাৰাত উচ্ছেদিত খবৰ ল'বলৈ গৈছিল সাংসদ গৰাকীয়ে কিন্তু সাংসদ ৰকিবুল হুছেইনক দেখি খঙত অগ্নিশৰ্মা হৈ পৰিছে উচ্ছেদিত হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইৰাণৰ আক্ৰমণৰ পিছতে স্তব্ধ বেন গুৰিয়ান বিমানবন্দৰ সমগ্ৰ অঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট ইজৰাইলৰ 10খন চহৰলৈ মিছাইল নিক্ষেপ কৰিছে ইৰাণে টেল এভিভ লগতে জেৰুজালেম আৰু হাইফা আদি চহৰত জৰুৰী অৱস্থা উত্তৰ ইজৰাইলত শুনিবলৈ পোৱা গৈছে চাইৰনৰ শব্দ আমেৰিকাৰ আক্ৰমণৰ পিছতে ইৰাণে ইজৰাইলৰ ওপৰত আৰম্ভ কৰিছে বৃহৎ প্ৰত্যুত্তৰ সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ হাই এলাৰ্ট ইৰাণৰ আক্ৰমণৰ ক্ষতিগ্ৰস্ত হৈছে ইজৰাইলৰ কেইবাটাও প্ৰান্ত 11 গৰাকীকৈ লোক আহত হৈছে ইৰাণৰ আক্ৰমণত এইদৰে এতিয়া যুদ্ধ অধিক জটিল হৈ পৰিছে আমেৰিকাৰ আক্ৰমণৰ পাছতো থমকি ৰোৱা নাই ইৰাণে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'